রিং 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 সিং অনুগত্তিরি হাততে গেল পরে কয়রি গেল বলে উৎসাহ। তোর নাম তো কি ছিল বাবা? বুদুলি। বুঝলি? আয়া বাবা অলপ আস্তে দক। আস্তে দিয়ক মানে কাহি বুজিছি যাতে আর হইছি আহ এক গেলি আসো। মানে তোর কেসটো অলপমান সাংঘাতিক গলা। তোর কাহিকে নহয় দি বুজি গেছি না। তাৰমানে কি হৈছিল না কুকুৰৰ যে বিটো আছে বিটো তোৰ ভৰিত কামিছিল হয় না? ভৰি দি আহি 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 কাইগুটিৰ তলত বজি গৈছি। কাইগুটিৰ তলত বজলি কিন্তু সাংঘাতিক। বাবা মই এটা কি কৰিব লাগিব? কি কৰিব লাগিব মানে সাংঘাতিক বি আছে তোৰ তাতে। আৰু তোক আগত দাঁত তুলি কামিছি। কুকুৰে কিন্তু এনে আগত দাঁতেদি নাকামৰে। তোৰ কি জানি কুকুৰটোৰ লগত কিবা শত্ৰুতা আছিল। কুকুৰটোক কিবা কৰিছিলে নেকি তই? কিবা কৈছিল মানে বাবা কুকুৰটোৱে কিনা আমাৰ মুৰ্গী এটা কামিছিল। মই তাক গৰম পানী ঢালি দিছিলো। গৰম পানী মাৰাৰ কাৰণে তোৰ দেহাটো সি গৰম গৰম বি ভৰি দিছি। গম পাইছে না কেছটো? এতিয়া বাবা মই কি কৰিব লাগিব? কি কৰিব লাগিব মানে তই একমাহ মাছ মাংস বন্ধ কৰিব লাগিব, খাবা নৰা। আৰু তোৰ কিন্তু অলপমান খৰচা হ'ব দেই, 5,000 মান টকা খৰচা হ'ব। কাৰণ কি কৰিব লাগিব জান না, তোক জহাদি কুকুৰটোৱে কামিছিল সহায় দি বৰাত দাঁত ভৰাই দিব লাগিব। বৰাত দাঁত ভৰাই কিনে বিহিটো উলিয়াই আনিব লাগিব। গম পাইছে না? পইচা অলপমান যি এডভান্স দি যাব লাগিব তই। মই বৰাত দাঁতটো উদ্ধাৰ কৰিব লাগিব না। বাবা এডভান্সটো কিমান মান দিব লাগিব? এডভান্স এনাই তই 4,500 টকা দি যা। 500 টকাটো পিছত দিলেও হ'ব যা। 4,500? বাবা ডাক্তৰক দেখাতো ডাক্তৰে মোক বি নাই বুলিও কৈছিল। ডাক্তৰৰ কথা শুনি তই মোৰ বিদ্যাক ভুল বুলি ক। ডাক্তৰৰ কথা বিশ্বাস নকৰিবি। সেইগলা ডাক্তৰ হ'ল প্ৰাইভেট কৰি পঢ়ি আহা। আৰু মোৰ বিদ্যা কি জান না নাই, মই মায়ঙত চৰকাৰীভাৱে ট্ৰেইনিং লৈ আহিছো। আৰু ডাঙৰ ডাঙৰ মানুহ চেনুকেলা যি আছে সেনেক যদি কুকুৰে কামৰে কি কৰে বুলি ভাবছা? ডাক্তৰৰ তাতে নাযায়, মোৰ তাতে। মই বৰাত তাতে দিবি উলিয়াই দিয়া। এই পঢ়ি না আম্বানী কুকুৰে কামিছিল মোক মাতি নিছিলে। কি কয় বাবা আপোনাক আম্বানী মাতছি? কি আম্বানীয়ে? বিল গেটছ, টেসলাৰ মালিক এলন মাস্ক চবে মাতে মোক। ইণ্টাৰনেশ্যনেল গিলাৰী হয়। এতিয়া বেলেগ মানুহ হলি মই 5-6 লাখ টকাৰ কথা ক'লো। এতিয়া তই যিহেতু চিনাকি মানুহ সেইকাৰণে কম খৰচাতে কৰোঁ নিচ্ছু দে। গম পাইছে না বনাই? বাবা মই আপোনাক পইচাটো কেছ দিবা নোৱাৰিম নহয়, মই অনলাইনে দিবা লাগিব। অনলাইনত মাৰিবি নেকি? অনলাইনত মাৰ আজি এই তাতে স্কেনাৰ খান ওলাই আছে, তাতে মাৰি দিবা পাৰিবি। বাবা মস্ত গৰম পৰিছিল, চাহ খাব লাগিছিল। চাহ খাবি নেকি? চাহ খা যদি এটা কাম কৰিব লাগিব নহয়। কি কাম হে বাবা? কি কাম মানে 4,520 টকা মাৰিব লাগে। তাৰ মানে চেনি আৰু চাহপাতৰ দামটো GSTৰ সৈতে এক্সট্ৰা। দিয়ক দিয়ক দি আছো দিয়ক। দিবি নেকি? দে যদি ৰতে শুনছ না, থক থক গিয়া লাল চাহ একাপ বনাবা ৰস কাটা বিস্কুটৰ সৈতে। মোৰো এটাৰ পৰা এটা বেমাৰে নুগুচাই আহিছে। আজি কি যদি কঁকালৰ বিষ, কালি ভৰিৰ বিষ, মাথাৰ বিষ নুগুচাই আহিছে ৰবা। এই বয়সতে এই অৱস্থা হৈছে, ইমান বেমাৰে লগ দিছে। ডাক্তৰ তাতে দেখিছো না দেখা নাই তুমি? পিছে কিনো কবা ডাক্তৰৰ কথা। ডাক্তৰৰ তাকে কিমান গেলো, যাৰে তাকে যোৱা পৰীক্ষা নকৰাকে নাচে। এটাত তাকে গলি এটা কব, এটাত তাকে গেলি এটা কব। একেদিন জয়ে নাই ৰবা। এই বিহুতে এনেকে কষ্ট খাই আছো। হয় নেকি? তেতিয়াহ'লে তুমি কি কৰিম বুলি ভাবছা? নাই এনেকে বিজি হৈ জগত থাকিম বুলি ভাবছা? কি কবা, এই ডক্তৰকতো দেখালোৱে নকমে। এতিয়াহে কৰিম ৰবা, অজাত তাতে চাব লাগিব। নহ'লে বাৰু নকমাই আহিছে। গাঁওখনতো যিমানে শত্ৰু, আকৌ কবা নোৱাৰো কোনোবা কিবা বানো মাৰি থৈ দিবা পাৰে। ক'ৰ পৰা আহিলি মানে? এই অজাতাৰ পৰা আহিলো ৰ। সেনে কুকুৰ এটা কামিছিল, ডাক্তৰক দেখালো, ডাক্তৰে বি নাই বুলি কৈছিল। এই অজাটো বি ঢাকা বুলি কৈছে। এতিয়া কাৰ কথা কি শুনিম, মাথা গৰম হৈ গৈছে। আৰু তই ক'ত যা? মোৰো এটা প্ৰব্লেম হৈছে ৰ। এই গাৰ্লফ্ৰেণ্ডটোৰ লগত সদায় কাজিয়া লাগি থাকে। মই অজাটোত তাকে যাওঁ ৰ, কিবা কৰিব পাৰি নেকি চাওঁ। এই যা যা, অজাটো ঘৰতে আছে যা। হে ভগৱান, মোৰ ফালেও অলপমান চকু মেলি চাবা। পুৱাই পুৱাই কিবা কৰি এটাক ফিৰালো 5,000 টকা। আৰু যদি এটা মক্কে ৰাখি পাকৰাব পাৰোঁ, দিনটোৰ কামটো খোলা গৈ। বাবা হে ভগৱান, কিনো তোমাৰ লীলা। খোজাৰ লগে লগে মাল আনি ঘৰতেই দিলা। কচোন। কওকচোন মানে বাবা, বিৰাট সমস্যাত পৰিছো। গাৰ্লফ্ৰেণ্ডৰ লগত সদায় কাজিয়া লাগে। আপুনি কিবা এটা ৰাস্তা দেখক আৰু। নিশ্চয়, কেবিনক লগিয়া অলপমান বেছি কৰি ফিৰাব লাগিব। গাৰ্লফ্ৰেণ্ডৰ মামলা না। আহা যাবা তে? যাৱে যা। ঘৰতো দেৰি হ'লে মায়ে গালি দিব মোক। এটা কাম কৰিবাচোন। কি? আমাৰ আনাই আছে দুটা, ভাইটিও আহিব। আহিলে আঞ্জাখন তুমি বনাই দিবা দা। আজি ভাইটি বনাই দিম। আজি আহিব। হ'ব তাতে আহিম। আহিবা তুমি মিছ নকৰিবা। ভগৱান, ক'ত যি আহিলো মই।
হাও লোকেশনটো দুহে এখনি জায়গাত দেখিছি এটো দো মস্ত ধুমা খাল শালা কি কৰো এতিয়া ও বুদলি দিও না কত গিছলা ক'ত গৈছিলা মানে বৌ কুকুৰ এটা কামিছিল তাকে অজা তাকে দেখাবা গৈছিলো এই অজাটোৱে কাইজাৰা দিছিল এতিয়া সাং হয় বিহে আছে বোলে ও হয় নেকি আৰু বা আমাৰ গাঁৱৰ যত তাকে গিছলা নেকি এই তাকে গৈছিলো ৰবা এলাই কেনাই নো যাতো ভাল না কি কেনাই অজা নাম থকা অজা ইণ্টাৰনেশ্যনেল অজা কিবা যদি বেমাৰ চেমাৰ আছে যাবা 2 দিনতে ঠিক কৰি দিব দাচোন মোৰো কিবা শুনি লগা হৈছে ৰবা একবাৰ যাবা লাগিব ৰবা চাবা দাতে বৌ মই যাওঁ দা মস্ত ভোক লাগছে দা যোৱাতে তোমাৰ এনাই সমস্যা কি গাৰ্লফ্ৰেণ্ডৰ লগত কিহৰে কাইছা বেলেগ আপিৰ লগত মেছেজ কৰাৰ কাইছা না বস্তু পাতি নেদাৰ কাইছা বস্তু নেতা নহয় বাবা সিদিনা এটা বেলেগ আপিক মেছেজ দিছিলো তাৰে হৈ কাইছা বেয়া এইটো অলপমান বেয়া যিহেতু আমি মতা মানুহ অলপ স্বভাৱটোৰ গৰ্বত থাকে কিন্তু ধৰাত নপৰা কৰি থাকিলে ভাল দেচোন এতিয়া তুমি এইটো সমস্যাৰ পৰা পৰিত্ৰাণ পাবাক লাগি মাতলিটো অলপমান দামী চাই ল'ব লাগিব যিটো মাল থাকব মাতলিটোৰ ভিতৰে সেইটো সোণাৰ মাতলিত ভৰাব লাগিব খৰচাটো অলপ বেছি পৰব এনে বাবা খৰচাটো কিমান মান পৰব খৰচাটো কিমান পৰব মানে অলপমান বেছিয়ে পৰে তুমি যেহেতু বাৰে না চলি গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া লাগি অশান্তি হৈছে তোমাক মই অলপমান ডিছকাউণ্ট দি দিম তোমাৰ এতিয়া আকৌ ডিছকাউণ্ট মিলি কিনে খৰচাটো 51,101 টকা পৰব বাবা পইচা খৰচ কৰাত আপত্তি নাই ৰব কিন্তু কাইজা কান্তি হ'ব না কি কাইজা ঠিক হ'ব মই যদি এতিয়া নখত অলপমান তেল দিম চব গম পাই যাম মই তোমাৰ গাৰ্লফ্ৰেণ্ডৰ নাম কি তাইৰ উচ্চতা কিমান ৱেইট কিমান তাইৰ বৰণ কেনেকুৱা তাইৰ মাকৰ নাম কি বাবাকৰ নাম কি মিমেকৰ নাম কি আউবাকৰ নাম কি চব গম পাম মই মোৰ বিদ্যাত কিন্তু বাবু সন্দেহ নকৰিবা দা 110% গ্যাৰান্টি তোমাৰ কাইজা ভাল হৈ যাব হয় নেকি বাবা তেতিয়াহ'লেতো ভালে হয় কিন্তু ইমান পইচাটো মোৰ এতিয়া নাই কিস্তিকে দিলি হ'ব না আপোনাক কিস্তিকে পইচা দিবা তোমাৰ কাইজা খানো কিস্তিকে ঠিক কৰিলে হ'ব না কেনে কৰে বাবা কাইজা খান একেলগে ঠিক কৰি দিয়ক কিবা কৰি মোৰ কাইজা খান ঠিক কৰি দিবা লাগে যদি তুমিও পইচাখিনি খৰচা কৰিব লাগিব কাৰণ কিয় জানা তোমাৰ মই উশাত খেলি যোনটো মাদলি থুৰকাম সেই মাদলিটোৰ খনাখিনি পাতালত আছে বৰ্তমান মই মন্ত্ৰ মাৰি 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 পূজা কৰি 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 সেই খনাখিনি ওপৰত উঠাই আনবা লাগিব আৰু সেই খনাখিনিত কিহৰ আশীৰ্বাদ থাকে বুলি ভাবিছ নাক নাগিনীৰ আশীৰ্বাদ থাকে পইচাটো আপোনাক মই দিম দিয়ক এসপ্তাহমান মোক সময় দিয়ক এসপ্তাহৰ ভিতৰত আপোনাক মই যোগাৰ কৰি পইচাটো দি দিম তে যাবা তে ন আৰু পইচাটো তোমাৰ যিমান সোনকালে মেনেজ কৰিব পাৰ তোমাৰে ভাল দেচোন কাইজাখন সোনকালে ঠিক হ'ব বাপৰে বাপ ভাল মাল এটা বাখাৰালো দে 51,000 টকা হে প্ৰভু কিনো তোমাৰ দিলা পইচা অলপ খোজাতে ঘৰতে আনি দিলা ও দাদা আপনি এৰে না এই পানকেশৰ পৰা এতে ডাঙৰ হৈছো লোকেল মই এৰে লোকেল নেকি মই আৰু ব্ৰইলাৰ বুলি ভাবিছিলো ৰবা অংকুঠেৰ ঘৰ কোনটোনো অংকুঠেৰ ঘৰ এই নাকৰ বুনে বুনে চিধা যায় দেখবা আৰু তাতে এটা ঘৰ পাবা সেইটো ঘৰে নেকি নহয় সেইটো নহয় তাৰে পৰা বাও চাইডে 10 ঘৰ মান পাৰ হৈ যাবা তাৰে পিছৰ ঘৰটোৰ সেইটো নেকি অংকুঠেৰ ঘৰ নহয় সেইটোও নহয় তাৰে কাষেদি একদম নাৰিকলৰ গছ আছে হয়তো তুমি সুৰকি যায় দেখবা হয় নেকি তাৰ পৰা আৰু কিমান যাব লাগিব অলপমান যাবা লাগিব তাৰ পৰা অলপমান যায় তুমি কালভাৰ এটা পাবা কালভাৰটো পাৰ হ'ব লাগিব কালভাৰটো পাৰ হ'ব লাগিব তাৰে পিছত কি হলা মাথা ঘূৰালাক নাকি মাথা নুঘূৰাব আপুনি যিমান এড্ৰেছ দিছি আজি যাই পাম না যাই পাবা শৰ্টকাট এটা আছে মই লৈ যাব পাৰো কিন্তু 500 টকা এটা দিব লাগিব তে বলকচোন বলক দাদা বলক মানে এনাই নহয় এই গৰমত 500 টকা এটা দিব লাগিব বাপা ৰে দিম বলক 500 টকা আৰু মই খোজ কাঢ়ব নোৱাৰো বলক এইটো ৰিক্সা না এইটোৱে গছ যাওক দকতে হ'ব দক ধন্যবাদ বাইদেউ আহিবালি তই দে কষ্ট হল লাগিয়া দে কি কষ্ট হলে কষ্ট হোৱাৰ কথা কবা আহিছা 7 কিলোমিটাৰ মান জাগা খোজে কাঢ়িলো মই
কি জাগাত বিয়া দিছে তোক মামাহঁতে গাড়ী ঘোড়া আকৌ নাহে জিও মই মেপখানত চাই পেলাই আহিছিলো খালৰ মাজত দেখিছি লোকেশ্যনটো চালা তই ভিন্দক খেলি দিবা নৰলি ভিনেৰে পৰা বাইকখন থৈ ক'ত গেলা মোবাইলটোও থৈ গৈছি ক'বা খুজিছিলোৱে মই তই এতিয়া বোকা চকা লগে আহিছে আগতাই ভৰি হাতখন ধুই লবি বোকা নালগিব যি ৰাস্তা তহঁতৰ বেগটো থ দে দি মই থো দে ভৰি হাতখন বাপৰে বাপ ক'ত যে আহি পালো ময়ো ক'ত যি বিয়া দিছি এইকো চালা মোবাইলটোৰো নেটৱৰ্ক চেটৱৰ্ক নাপায় অলপো হয় আৰু কঁকালে বিহেছি না ভৰিয়ে বিহেছি ধৰিবই পৰা নাই এতিয়া ভাত দিছো খাইয়া ভাত দিছি দিছো মোক যে আকলাই ভাত দিলি ভিন্দো ক'ত গেলে ভিনেৰে নকপি দে গোটাই সকমে গুচি নাহি গাঁৱত কিবা মিটিং আছে তাকে গেছি আহিব দে খাচোন তই আৰু পাই তো ভিন্দকো দেখাই নাই ইমানে বিজি হৈছে না মানুহটো কবি সময়ে নাই এইগিলা মানুহ আৰু আঞ্জাখন বৰ সোৱাদ হৈছে কোনে বনাইছি আঞ্জাখান আমাৰ খুৰাহঁতৰ পেটি বনাইছি হয় নেকি খুৰা থেৰাপি কোনটো হৈছিলে মাতচোন মাত চিনাকি হও আজিলৈকে দেখাই নাই মই মাত মানে তাই আৰু ঘৰত গেল মাকে ফোন কৰছি কোনোবা বোলে আৰু আলহী আহিছি কালি চিনাকি হবি দে কালি লগ পাবি না পুৱা কালি চিনাকি হবি দে হয় নেকি দে তে হ'ব দে আৰু এনেকুৱা আঞ্জা আমাৰ গুৱাহাটীত দিহে খাবাই নাপায় দেউতা ভেটি বাগান দিবি ন কিবা লাগে যদি কবি দৰ্জাখন দি লবি আৰু দে দে হ'ব দে কি হলে কি হ'ল মানে হৈছে যে লাইন গাল যি ভাজি আৰু গাল 2 ঘণ্টামান নাহে ইনকে থাকিব লাগিব আৰু হয় নেকি জ্বৰে ভাল হ'ব নেকি ভিডিঅ'টো একদম শেষ চবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিবই আৰু আপোনালোকে যদি আমাৰ আগৰ ভিডিঅ'কেইটা চোৱা হয় তেতিয়াহ'লে ডিছপ্লেত লিংকটো দি দিছোঁ তো যাওক আৰু চাই লওক